নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আৰু ঐতিহ্যপূৰ্ণ মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু আজি উদযাপন কৰিছে ডুমডুমা নগৰ খেলপথাৰত। গতিকে এই ৰাতি বিহু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগতে অন্যতম বৈশিষ্ট্যপূৰ্ণ এই ৰাতি বিহু মৰাণ জনগোষ্ঠীৰ, আৰু মৰাণ জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰে ভৰপূৰ, আৰু সেই কৃষ্টি সংস্কৃতিৰে অন্যতম অংগ হৈছে ৰাতি বিহু। আৰু এই ৰাতি বিহু আজি ডুমডুমা নগৰ খেলপথাৰত উদযাপন কৰিছে। গতিকে ৰাতি বিহু মই আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক ভিডিঅ'টো। তিনিচুকীয়া জিলাৰ মৰাণ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা ডেকা গাভৰুসকল আহি ডুমডুমা নগৰ খেলপথাৰত ইয়াত উপস্থিত হৈছেহি, আৰু হাতত জুমুঠি লৈ বিহুৰ বাকৰিত প্ৰৱেশ কৰিছে। এই মৰাণ জনগোষ্ঠীৰ ৰাতি বিহুৰ কিছুমান বৈশিষ্ট্য আছে। এই যে ডেকাসকলে গৈ পেলাই গৃহস্থৰ ঘৰত ছোৱালীজনী খুজিবলৈ যায় যে আপোনাৰ ছোৱালীজনী ৰাতি বিহু নচুৱাবলৈ আমি বিচাৰি আহিছোঁ, তেতিয়া গৃহস্থই তেখেতলোকক সেই ছোৱালীজনী প্ৰদান কৰে। আচলতে তেখেতলোকৰ লগত পঠিয়ায়, আৰু সম্পূৰ্ণ ৰিস্কটো যিসকলে আনিবলৈ যায় তেখেতলোকৰ হাতত থাকে। আৰু যদি কেনেবাকৈ এই ছোৱালীজনী এই বিহুৰ বাকৰিৰ পৰা কাৰোবাক ভাল পায়, ক'ৰবালৈ বিয়া হৈ গুচি যায় বা ক'ৰবালৈ যায়, তেতিয়াহ'লে তেখেতসকলে মাটিৰে হ'লেও সেই ছোৱালীৰ প্ৰতিকৃতি এজনী বনাই পেলাই গৃহস্থক দিব লাগে। এই হৈছে অন্যতম বৈশিষ্ট্য। আৰু দেখিছে চাকচনি মাৰিৰে কোবাই কোবাই ডেকাসকলে নাচনীসকলক নচুৱাইছে বাহিৰৰ পৰা।